নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ এই নতুন চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ইয়াত আপোনালোকে চাব পাৰে যে বৰ্তমান ৱৰ্ক ফ্ৰম হোম জব সকলোৱে বিচাৰি থাকে আৰু সকলো কোম্পানীৰ ফালৰ পৰা মানে কিছুমান পদ ৱৰ্ক ফ্ৰম হোম জব অৰ্থাৎ ৱৰ্ক ফ্ৰম হোম জব মুকলি কৰি দিয়ে। তো তেনে ক্ষেত্ৰত আপোনালোকে এতিয়াৰ পৰা ঘৰৰ পৰা চাকৰি কৰিব পাৰিব। ইয়াত আপোনালোকে আজি মই এইটো ভিডিঅ'ত লৈ আহিছোঁ যে 100টা নতুন ৱৰ্ক ফ্ৰম হোম জব মুকলি হৈছে এটা কোম্পানীৰ ফালৰ পৰা। ইয়াত আপোনালোকে চাব পাৰে যে কি কোম্পানী আছে ইয়াত। প্ৰথমতে আপোনাৰ ইমেইল ছাপোৰ্ট, তাৰপিছত চাৰ্ট ছাপোৰ্ট। ইয়াত আপোনাৰ কেনেকুৱা ধৰণৰ কাম হ'ব মই ভিডিঅ'টোৰ শেষৰ ফালে ভালদৰে জনাই আছোঁ। লগতে যিটো এপ্লিকেশ্যন আপোনাৰ হ'ব সেইটো অনলাইন এপ্লাই হ'ব আৰু কোৱালিফিকেশ্যন আপোনাৰ 10 পাছ, 12 পাছ, ডিপ্ল'মা, গ্ৰেজুৱেট সকলোৰ কাৰণে অৰ্থাৎ সকলোৱে ইয়াত এপ্লাই কৰিব পাৰিব। তো এপ্লাই কৰাৰ পিছত আপোনাৰ ইণ্টাৰভিউটো অনলাইন হ'ব। তাৰপিছত আপোনাৰ কোম্পানীৰ ফালৰ পৰা ট্ৰেইনিং দিব, কেনেকুৱা ধৰণৰ কাম কৰিব লাগিব সকলোবোৰ আছে। লগতে ইয়াত আছে আপোনাৰ এক্সপিৰিয়েঞ্চ, অৰ্থাৎ এক্সপিৰিয়েঞ্চ নালাগে, সম্পূৰ্ণ আপোনাৰ ঘৰৰ পৰা কাম কৰিব পাৰিব। আপুনি নিজৰ সময়মতে বাছি ল'ব পাৰিব আৰু আপোনাৰ মাহিলী 15,000 টকা 20,000 টকা পৰ্যন্ত আপোনাৰ দৰমহা হ'ব। আৰু এইকেইটা পদ আপোনাৰ অসমৰ ল'ৰা ছোৱালীসকলৰ কাৰণে যথেষ্ট ধুনীয়া আৰু অসমৰ ল'ৰা ছোৱালীসকলে এই 100টা পদত এপ্লাই কৰিব পাৰিব। তো আজি যিহেতু মুকলি হৈছে এইটো নতুন এডভাৰটাইজমেণ্ট, তো আপোনালোকে অতি সোনকালে এপ্লাই কৰিব লাগিব। এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই এপ্লাই আৰম্ভ কৰি দিব। ভিডিঅ'টো আধাতে স্কিপ নকৰিব, ভিডিঅ'টো শেষলৈ চাওক। তাৰপিছত আপোনালোকে এপ্লাইটো আজিয়ে আৰম্ভ কৰক বা এপ্লাইটো আজিয়ে কৰি দিয়ক, কাৰণ ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আৰু এইটো হৈছে অফিচিয়েল যিটো এডভাৰটাইজমেণ্টটো। তো ইয়াত আপোনালোকে চাব পাৰে যে এইটো এপ্লাই অনলাইন প্ৰচেছটো, ইয়াৰ পৰা আপোনালোকে ক্লিক কৰি এপ্লাই অনলাইন কৰিব পাৰিব। লিংকটো আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছে। তো আপোনালোকে তাত গৈ এপ্লাই অনলাইন কৰিব পাৰিব। কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে, সেইটো মই আগতে কৈছোঁ। ইয়াত আপোনালোকে প্ৰথমতে দেখাই দিছোঁ যে কেণ্ডিডেট উইথ 12, 10, ডিপ্ল'মা, গ্ৰেজুৱেট সকলোৰ কাৰণে ইয়াত পোষ্ট আছে। লগতে ফ্ৰেছাৰ আৰু এক্সপিৰিয়েঞ্চ, অৰ্থাৎ আপুনি এক্সপিৰিয়েঞ্চ নথকা হ'লেও এপ্লাই কৰিব পাৰিব আৰু এক্সপিৰিয়েঞ্চ থকা হ'লেতো যথেষ্ট ভাল, কাৰণ গমেই পাই যে যিটো ৱৰ্ক ফ্ৰম হোম জব আৰু পাৰ্ট টাইম জবৰ ক্ষেত্ৰত এক্সপিৰিয়েঞ্চ থকা হ'লে বেছি ভাল, কিন্তু আপোনালোকে এক্সপিৰিয়েঞ্চ নোহোৱা হ'লেও এপ্লাই কৰিব পাৰিব। তো ইয়াত আপোনাৰ যিটো পোষ্টটোৰ কি কাম হ'ব, হেণ্ডেল কাষ্টমাৰ ছাপোৰ্ট, অৰ্থাৎ কাষ্টমাৰ যি আপোনাৰ ইমেইল কিছুমান আহিব, তাৰ আপোনাৰ কুৱেশ্যনসমূহ ছল্ভ কৰিব পাৰিব লাগিব। সেইটো আপোনাৰ ট্ৰেইনিঙত শিকাই দিব। যেতিয়া নেকি আপোনাৰ মানে চিলেকশ্যন হ'ব তেতিয়া ট্ৰেইনিং এটা দিব, তেতিয়া ট্ৰেইনিঙত সেইখিনি শিকাই দিব। তাৰপিছত টেকনিকেল ছাপোৰ্ট আছে, কিছুমান টেকনিকেলৰ যিটো পোষ্ট আছে সেইটোৰ কাৰণে হ'ব টেকনিকেল ছাপোৰ্ট। টেলি চেল, অৰ্থাৎ কিছুমান আপোনাৰ চেলৰ কাৰণে ফোন কৰিব লাগিব। কালেকশ্যন, তাৰপিছত চাৰ্ট ছাপোৰ্ট, তেনেকুৱা ধৰণৰ আপোনাৰ বহুতো কাম হ'ব। আৰু আপুনি যদি আপুনি ইংলিছ জানে তেতিয়াহ'লেতো আৰু আপুনি ভাল এটা পোষ্ট পাব, কাৰণ ইংলিছত যদি আপুনি ভাল তেতিয়াহ'লে বহুতো মানে ৱৰ্ক ফ্ৰম হোম জব কৰিব পাৰি। সেইটো মই আগতেও কৈছোঁ, এতিয়াও কৈছোঁ, মানে ইংলিছটো যদি আপোনাৰ ভাল কমিউনিকেশ্যনটো, তেতিয়াহ'লে আপুনি ৱৰ্ক ফ্ৰম হোম জব অতি সহজতে পাব। কাৰণ বেছিভাগ যিহেতু ৱৰ্ক ফ্ৰম হোম জব টেলিকল বা চাৰ্ট ছাপোৰ্ট তেনেকুৱা ধৰণৰ পোষ্ট আহে। ত' তেনে ক্ষেত্ৰত আপোনাৰ যদি ইংলিছটো ভাল তেতিয়াহ'লে আপুনি জব পোৱাটো মানে প্ৰায়ভাগ কনফাৰ্ম হৈ যায়। তো ইয়াত আপোনালোকে চাব পাৰে যে চেলাৰীটো আপোনাৰ 15,000 টকাৰ পৰা 45,000 টকাৰ পৰ্যন্ত মাহিলী, অৰ্থাৎ আপোনাৰ 15,000 টকাৰ পৰা আৰম্ভ হ'ব। তাৰপিছত 45,000 টকাৰ ভিতৰত আপোনাৰ লাষ্টত পাবগৈ। প্লাছ আপোনাৰ ইনচেণ্টিভ থাকিব, PF থাকিব, ESI থাকিব, সকলো থাকিব। তো ইয়াত আপোনালোকে চাব পাৰে যে প্ৰথমতে কি আছে যে হায়াৰিং ফৰ মাল্টিপুল BPO কোম্পানীজ ডমেষ্টিক এণ্ড ইণ্টাৰনেশ্যনেল ভইচ এণ্ড নন ভইচ প্ৰচেছ, অৰ্থাৎ আপোনাৰ BPO মাল্টিপুল ডমেষ্টিক আৰু ইণ্টাৰনেশ্যনেল কোম্পানীৰ কাৰণে তেওঁলোকে হায়াৰ কৰিছে এইটো কোম্পানীৰ ফালৰ পৰা। আৰু ইয়াত বহুতো যিহেতু 100টা পোষ্ট মুকলি হৈছে। প্ৰথমতে কি পোষ্ট আছে, প্ৰথমতে আছে আপোনাৰ মাল্টিপুল কোম্পানীৰ কাৰণে ডমেষ্টিক আৰু ইণ্টাৰনেশ্যনেল BPO। তো কামটো কি হ'ব, আপোনাৰ ভইচ, চাৰ্ট ছাপোৰ্ট, টেকনিকেল আৰু কাষ্টমাৰ ছাপোৰ্ট হ'ব। ইয়াৰ যিটো ৰোল হ'ব আপোনাৰ কাষ্টমাৰ ছাপোৰ্টৰ এক্সিকিউটিভ, তাৰপিছত টেকনিকেল ছাপোৰ্ট এছ'চিয়েশ্যন, ইণ্টাৰনেশ্যনেল কল চেণ্টাৰ, অৰ্থাৎ ইণ্টাৰনেশ্যনেল কল চেণ্টাৰ এইটো যদি জব পাব লাগে তেতিয়াহ'লে আপোনাৰ ইংলিছটো ভাল হ'ব লাগিব। তাৰপিছত ইমেইল, চাৰ্ট ছাপোৰ্ট, টেলিকলাৰ, ডমেষ্টিক BPO, অৰ্থাৎ ডমেষ্টিকৰ কাৰণেও আছে, তাৰপিছত আপোনাৰ ইণ্টাৰনেশ্যনেলৰ কাৰণেও আছে। ইয়াৰ যিটো যোগ্যতা মই কৈছোঁ 12 পাছ, 10 পাছ, এনি গ্ৰেজুৱেট সকলোৱে পাৰিব। এক্সপিৰিয়েঞ্চ আপোনাৰ ফ্ৰেছাৰ আৰু এক্সপিৰিয়েঞ্চ দুয়োটা কেণ্ডিডেট পাব, এপ্লাই কৰিব। লেংগুৱেজটো আপুনি হিন্দী, ইংলিছ, তাৰপিছত আপোনাৰ অসমৰ কাৰণে অসমীয়া আৰু বাকী ষ্টেটৰ কাৰণে আপোনাৰ যিটো মানে ষ্টেটৰ ৰিজনেল লেংগুৱেজ হয় সেইটো জানিব লাগিব। কিন্তু ইংলিছ আৰু হিন্দী ভালদৰে জানিলে তেতিয়াহ'লে পোষ্টটোৰ পৰা যথেষ্ট চান্স থাকে। আৰু চেলাৰীটো হ'ব আপোনাৰ ডমেষ্টিক BPOৰ কাৰণে 15,000 টকাৰ পৰা 35,000 টকাৰ ভিতৰত, প্লাছ ইনচেণ্টিভ থাকিব। তাৰপিছত ইণ্টাৰনেশ্যনেল BPOৰ কাৰণে দৰমহাটো বেছি হ'ব। তাৰপিছত লগত থাকিব আপোনাৰ ইনচেণ্টিভ, PF, ESI, পাৰফৰ্মেঞ্চ বোনাছ, অৰ্থাৎ যদি আপোনাৰ পাৰফৰ্মেঞ্চটো ভাল পায় তেতিয়াহ'লে আপোনাক বোনাছো দিব। এইটো সকলো কোম্পানীতে থাকে। তাৰপিছত আপোনাৰ সপ্তাহত আপোনাৰ 5 বা 6 দিন কাম কৰিব লাগিব। তাৰপিছত
তো আপোনালোকে যদি এপ্লাই অনলাইন কৰিব বিচাৰিছে তেতিয়াহ'লে এই যিটো নাম্বাৰটো দিয়া আছে আৰু ইমেইলটো দিয়া আছে এইটোত কণ্টেক্ট কৰিব লাগিব নহ'লে আপোনালোকে ওপৰত যিটো লিংক দিয়া আছে এইটো এপ্লাই অনলাইন বুলি ইয়াত আপোনালোকে ক্লিক কৰি এপ্লাই অনলাইন কৰিব পাৰিব তাৰপিছত আপোনাৰ যদি আপোনাৰ চিভিখন তেনেকুৱা ভাল পায় তেতিয়াহ'লে ইমেইলটো ৰিপ্লাই আহিব কিছুদিন পিছত তেনেকৈ আপোনাৰ ইণ্টাৰভিউ হ'ব অনলাইন তাৰপিছত ট্ৰেইনিং দিব তেতিয়াহ'লে আপুনি চাকৰিটো কৰিব পাৰিব তো আপোনালোকৰ যিটো লিংক আছে এইটো এপ্লাই অনলাইন কৰে সেই লিংকটো আমি ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে এপ্লাই কৰিব পাৰিব ভালদৰে চাই কাৰণ যিহেতু এইটো ৱৰ্ক ফ্ৰম হোম জব চ' আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নিদিয়াকৈ এপ্লাই কৰিব পাৰিব তো আজি ভিডিঅ'টো এইখিনিয়ে আছিলে যদি আপোনালোকে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক এটা কৰিব লগতে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' আমি সকলোতকৈ আগতে লৈ আহোঁ